গুড মৰ্ণিং ফ্ৰেণ্ডছ। আজি ৰাতিপুৱা জলপানৰ বাবে বনাবলৈ লৈছিলোঁ পাতল পিঠা। ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। পাতল পিঠা তৈয়াৰ কৰিবলৈ মই এঘণ্টামানত চাউলটো তিয়াই থৈছিলোঁ। তাৰপিছতে ধুনীয়াকৈ মিক্সিত দি পেলাই পিচি তাত অকণমান পানী এই ভিডিঅ'ত দেখুওৱাৰ দৰে আপোনালোকে কৰিব পাৰিব। তাৰপিছত তাৰ আগতে মই তাৱা এখন ধুনীয়াকৈ গৰম হ'বলৈ দিছিলোঁ। আপোনালোকে পিঠাখনত তেল দিলে দিব পাৰে, মই দিয়া নাই কাৰণ মই তেলটো খুব কমাই খাওঁ। লগতে আজিকালি যিহেতু তেল আৰু চেনিৰ পৰা সকলো আঁতৰি থাকিব বিচাৰে, তাৰ বাবে অতি সহজ উপায়েৰে আপোনালোকে এইখন পিঠা খাব পাৰিব। এয়া গতি ভিডিঅ' দেখুৱাই ধুনীয়াকৈ মিডিয়াম ফ্লেমত দি পেলাই আপোনালোকে এই পিঠাখন তৈয়াৰ কৰিব পাৰিব। আকৌ এবাৰ শেষৰখিনি ধুনীয়াকৈ এয়া চাই লওক, খুব ধুনীয়াকৈ উঠে পিঠাখন আৰু খাবলৈ ভাল হয় আৰু অতি কম সময়তে পিঠাখন তৈয়াৰ কৰিব পাৰি। অনুগ্ৰহ কৰি জনাব কেনেকুৱা লাগিলে ভিডিঅ'টো।